ঘটনাটা একোৱে হোৱা নাই। ৰাতিপুৱা কালি ৰাতিপুৱা কাম কৰিছে, গৰু বান্ধিছে, গৰু বান্ধি পেলাই দুপৰীয়াতো ঘৰতে আছে, ঘুমাই আছে ঘৰতে। তাৰপিছত ভাটিবেলা কঁঠাল পাৰিছে, কঁঠাল পাৰি থৈছে, পাণ পাৰিছে, পাণ পাৰি বা গৰু বান্ধিছে, গৰু বান্ধি গৰু ঘাঁহ চাহ দিয়া 6:30মান বজাত টৰ্চটো ওলাই আহিছে। বাকী হাই কাজিয়া একো নাই, কিচ্ছু হোৱা নাই। পানীৰ কাৰণতে পানীত পুৰে মৰিল আৰু মদ খাইছে বোধ হয়, খাৱা মানুহতো হয়তো খাইছে বোধ হয়, খাৱাৰ কাৰণে অলপ চলপ খায়। কিমান মান বয়স হ'ব? বয়সটো হেৰি হ'ব 48 মান হ'ব। আৰু এতিয়া ঘৰত কোন কোন আছে? আৰু ঘৰত বৰ্তমান আমি এটা বুঢ়া মা আছে, বাচ্ছাটো আছে মোৰ, আৰু মই আছোঁ। কি কাম কৰিছিল মানুহজন? কাম এনেকৈ একো কৰা নাই, ময়ে কৰোঁ, ময়ে কৰি আছোঁ আৰু ঘৰখনত। এনেই সেনেকৈ কাম কৰা নাই। আগতে কৰিছিল, গেৰেজ আছিল, এতিয়া নাই। কি নাম আছিল আপোনালোকৰ গাঁৱখনৰ নাম? পুৰণি বঙাইগাঁও বাখাৰাপাৰা। মানে কালি সন্ধিয়াৰ পৰা নাই মানুহজন, বিচাৰি খোচাৰি আছিল, ঘৰৰ মানুহে পোৱা নাছিল। আজি মানে এতিয়া কাম কৰিব আহাতে কাম কৰাই আছিল, কাম কৰাই থাকাতে দেখা পাল আৰু কি, দেখা পাই খবৰ দিয়াৰ পিছত প্ৰশাসনক জনা হ'ল। প্ৰশাসনৰ মানুহে আহি মানে উদ্ধাৰ কাৰ্য কৰিলে আৰু কি। হাতীমুতৰা নদীতে, হাতীমুতৰা নদী। নামটো কিবা জানে? নমল বৰ্মন, বাখাৰাপাৰাৰে বাসিন্দা হয়। বাখাৰাপাৰা, বঙাইগাঁও বাখাৰাপাৰাৰে বাসিন্দা হয়। ইতিমধ্যে পুলিচ প্ৰশাসনে আহিছে, আহি উদ্ধাৰ কৰিছে মানুহজনক।